নমস্কাৰ ফেচ টু ফেচ অনুষ্ঠানলৈ মই আব্দুল খালিকে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মঙলদৈত 2025 চনত স্থাপিত স্কিল ইউনিভাৰ্চিটি। এখন সুন্দৰ ইউনিভাৰ্চিটি মঙলদৈত স্থাপিত হৈছে। যথেষ্ট বাহিৰৰ পৰা ল'ৰা ছোৱালী ইয়াত আহিছে পঢ়িবলৈ আৰু ইয়াৰ সবিশেষ জানিবৰ কাৰণে আজি উপস্থিত হৈছোঁ। আৰু আমাৰ সৈতে আজি উপস্থিত আছে এই ইউনিভাৰ্চিটিৰ এগৰাকী ৰেজিষ্ট্ৰাৰ হানিফ নুৰানী। তেখেতক মই আপোনালোকৰ সৈতে চিনাকি কৰি দিছোঁ। নমস্কাৰ খালেক ডাঙৰীয়া, পোনপ্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আগবাঢ়ি অহাৰ বাবে, আমাৰ স্কিল ইউনিভাৰ্চিটিৰ বিষয়ে জনাৰ বাবে। এইটো এটা বৰ ধুনীয়া অনুষ্ঠান মংগলদৈ চহৰত যোনটো গঢ় লৈ উঠিছে। আৰু ইয়াৰ বিষয়ে আপুনি কি জানিব খোজে সমূহকৈ আপোনাৰ মনৰ কথা এটা দুটা কওক, তাৰপিছত মই বিশেষভাৱে বা বহলভাৱে স্কিল ইউনিভাৰ্চিটিৰ বিষয়ে আপোনাক জ্ঞাত কৰিম। হয়, ইউনিভাৰ্চিটি বুলি ক'লে সাধাৰণতে মানুহৰ মনত এটাই ভাৱ আহে যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ইউনিভাৰ্চিটিত পঢ়িব লাগে। আচলতে স্কিল ইউনিভাৰ্চিটিৰ ধাৰণাটো অলপ বেলেগ, যিহেতুকে ইয়াত টেকনিকেল কথাবোৰ পঢ়োৱা হয়। ইঞ্জিনিয়াৰিং, BTech, MTech বা ইয়াৰ ওপৰত PhD এনেকুৱা ধৰণৰ বা কাৰিকৰী শিক্ষা যিটো কয়, এই কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান এইখন। ইয়াত এডমিশ্যনৰ কাৰণে বেছিক এডুকেশ্যন কিমানৰ পৰা ইয়াত এডমিশ্যন ল'ব পাৰি? আপোনাৰ প্ৰশ্নটো ভেলিডিটি আছে বাৰু। স্কিল ইউনিভাৰ্চিটি বুজালেই মানুহৰ ধাৰণা এটা আছে যে সেইটো কাৰিকৰী বিষয়েহে হ'ব, কিন্তু সেই ধাৰণাটো সঠিক ধাৰণা নহয়। স্কিল মানে যে কাৰিকৰীক সেই কথাটোও নহয়। ভালকৈ কথা পাতিব পৰাটো স্কিল, ভালকৈ বিজনেছ এটা মেনেজ কৰিব পৰাটো স্কিল, আৰু লগতে কাৰিকৰীক যোনবিলাক দিশা থাকে লাইক ইণ্ডাষ্ট্ৰিজ বা ইন আদাৰ এষ্টাব্লিছমেণ্ট, সেইখিনিও স্কিল। তো এই স্কিল ইউনিভাৰ্চিটি একমাত্ৰ স্কিল ইউনিভাৰ্চিটি নৰ্থ ইষ্টত যোনটো চৰকাৰীভাৱে বনাই থকা হৈছে উইথ মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ফ্ৰম এছিয়ান ডেভেলপমেণ্ট বেংক। আৰু এই স্কিল ইউনিভাৰ্চিটিয়ে আমাৰ এণ্টায়াৰ নট অনলি অসম, এণ্টায়াৰ নৰ্থ ইষ্টৰ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত থকা বা আনুষংগিক কাৰিকৰী ইনষ্টিটিউটবিলাকৰ লগত জড়িত থকা সকলোকে সাঙুৰি লৈ এই ইউনিভাৰ্চিটিখনে এটা টোটেলি ডিফাৰেণ্ট পেডাগগিত আমাৰ ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়াৰ বাবে মানে গঢ়ি তোলা হৈছে। এই ইউনিভাৰ্চিটিত ল'ৰা ছোৱালীক অকল ফৰ্মেল এডুকেশ্যনো দিয়া নহয়, ইয়াত টোটেলি প্ৰেক্টিকেল অৰিয়েণ্টেড এডুকেশ্যন দিয়া হ'ব, যাতে তেখেতসকলে ইয়াৰ পৰা প্ৰশিক্ষণ লোৱাৰ পিছত আমাৰ যোনটো ইণ্ডাষ্ট্ৰিয়েল ৱৰ্ল্ড সেইটোত তেখেতসকলে যাতে সুন্দৰভাৱে খাপ খাই উঠিব পাৰে আৰু নিজৰ পাৰদৰ্শিতাখিনি সহজতে দেখাব পাৰে। এই ইউনিভাৰ্চিটিত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। ইয়াত প্ৰায় 9টা বিভিন্ন ধৰণৰ স্কুল আছে। সেই স্কুলসমূহৰ ভিতৰত ইঞ্জিনিয়াৰিঙো আছে, ইলেক্ট্ৰনিক্সো আছে, IT ডিপাৰ্টমেণ্টো আছে, ফুড টেকন'লজি বিভাগো আছে, হেল্থ কেয়াৰ ছেক্টৰৰ বিভাগৰো কিছুমান কোৰ্চ লোৱা হ'ব, লগতে মেনেজমেণ্ট ৰিলেটেড বিভিন্ন কোৰ্চ আৰম্ভ কৰা হ'ব। আমাৰ এই ইউনিভাৰ্চিটিখন যোৱা বছৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে। ফাৰ্ষ্ট বেটছত 220টা ল'ৰা ছোৱালী এডমিশ্যন লৈ 220+ ল'ৰা ছোৱালী এডমিশ্যন লৈ ইতিমধ্যে বিভিন্ন ছাবজেক্টত তেখেতসকলে প্ৰশিক্ষণ লৈ আছে। আৰু এই বছৰৰ পৰা ছিট ইনক্ৰিজ হৈ 500+ ল'ৰা ছোৱালীক এডমিশ্যন লোৱা হ'ব। আৰু ইয়াত অকল ডিগ্ৰী পাছ কৰাৰ পিছত নহয়, ইয়াত আচলতে ডিগ্ৰী প্ৰগ্ৰামো আছে, ডিপ্ল'মা প্ৰগ্ৰামো আছে, শ্বৰ্ট টাৰ্ম প্ৰগ্ৰামো আছে, আনকি ৰিচাৰ্চ লেভেলৰ PhD এণ্ড ৰিচাৰ্চ এক্টিভিটিও আছে। সাঙুৰি লৈ সকলোকে লৈ এই স্কিল ইউনিভাৰ্চিটিটো গঢ় দি লোৱা হৈছে। আৰু আশা ৰাখিছোঁ আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত যোনে প্ৰশিক্ষণ ল'ব, ইণ্টাৰ্ণশ্বিপ কৰিব, তেখেতসকলে ইন ৰিয়েল লাইফ কাম কাজত যথেষ্ট সহায় হ'ব বা আমাৰ অভাৰঅল ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন বা অসমৰ যোনটো প্ৰগ্ৰেশ্যনৰ যোনটো গতি, সেইটো তেখেতসকলৰ ভাল ভূমিকা থাকিব, লাভৱান হ'ব। ধন্যবাদ নুৰানী ডাঙৰীয়া, আপুনি যথেষ্টখিনি আপুনি আমাক ক'লে
ইয়াৰ পৰা পাছ আউট হৈ পেলাই তেওঁলোকে জীৱনৰ বা এতিয়া বিভিন্ন কোৰ্চ আছে, আপুনি ডিপাৰ্টমেণ্ট ক'লে, ডিপাৰ্টমেণ্টৰ উপৰিও ইয়াত কোৰ্চ আছে, BTech নিশ্চয়, MTech, আৰু আপুনি ক'লে PhD কথাও ক'লে ইয়াৰ পৰা পাছ আউট হৈ তেওঁলোকে কৰ্মসংস্থাপনৰ কাৰণে ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে, ইণ্ডাষ্ট্ৰিয়েল লাইফত তেওঁলোকে কেনেকৈ খাপ খাই যাব পাৰিব। হয়, মানে এমপ্লয়মেণ্টৰ প্ৰচুৰ সম্ভাৱনা ইয়াত যদি কোৰ্চ কৰে তেতিয়া প্ৰচুৰ সম্ভাৱনা আছে, নহয় জানো? হয়, ইয়াত প্ৰশিক্ষণ লোৱাৰ পিছত হয় কি, সাধাৰণতে হয় কি, আমাৰ নৰ্মেল এডুকেশ্যনত প্ৰশিক্ষণ ল'লে তেখেতসকলৰ প্ৰায় মাইণ্ডছেটটো অলপ ব্লক হৈ যায় যে চাকৰিয়ে কৰিব লাগিব। কেলৈ তেখেতসকলে কাৰিকৰী দিশত একজেক্ট প্ৰশিক্ষণটো নাথাকে। ইয়াত প্ৰশিক্ষণ লোৱাৰ পিছত ল'ৰাজন একদম চাকৰিমুখী হৈ থাকিব বুলি মই আশাবাদী যে তেখেত অকল চাকৰিমুখী হৈ নাথাকিব। হয় হয়, যাৰ ইচ্ছা বাৰু সি তেখেতৰ কথা বেলেগ, কিন্তু ইয়াত যোনটো প্ৰশিক্ষণ ল'ব তেখেত ইমান দক্ষ হৈ উঠিব যে তেখেতে যদি নিজাভাৱীয়াকৈ কিবা এণ্টাৰপ্ৰিনাৰশ্বিপ এক্টিভিটি আৰম্ভ কৰিব খোজে তেখেতসকলে সহজতে পাৰিব। এক্সাম্পল এটা দিব খুজিছোঁ, ছাপ'জ আমাৰ ল'ৰা এটাই যেতিয়া মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ে, তেখেতসকলে অকল থিয়ৰিহে পঢ়ি আহে, সেই কনফিডেঞ্চটো নাথাকে যে তেখেতক যদি মই কৈ দিওঁ যে এটা গাড়ী আপুনি পূৰা ডিছমেণ্টেল কৰি আকৌ ৰিমেণ্টেল কৰি পেলাই গাড়ীখন চলাই দেখক, সেই কনফিডেঞ্চটো নাথাকিব পাৰে। সেই কনফিডেঞ্চটো নাথাকাৰ কাৰণে তেখেত চাকৰিমুখী হৈ যায়। কিন্তু সেই কনফিডেঞ্চ যদি থাকে ল'ৰা এটাৰ, হি কেন গ' ফৰ মেনি এণ্টাৰপ্ৰিনাৰশ্বিপ এক্টিভিটি। তেখেতে ভৱিষ্যতত ধৰক ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটিও কৰিব পাৰিব, বিভিন্ন ধৰক মেনুফেকচাৰিং ৰিলেটেড এক্টিভিটিত তেখেতে নিজে আগবাঢ়ি আহি ইণ্ডাষ্ট্ৰিও খুলিব পাৰিব, ৱৰ্কশ্বপছ খুলিব পাৰিব। তেনেকৈ সকলো দিশত আমাৰ ইয়াত ডিপাৰ্টমেণ্ট অফ টুৰিজিম আছে, টুৰিজিমৰ পৰা পাছ কৰি তেখেতসকলে নিজা টুৰিজিম চেইন খুলিব পাৰিব, বিভিন্ন হোম ষ্টেৰ তেখেতসকলে ছেটআপ ষ্টেবলিছ কৰিব পাৰিব। ইয়াৰ পৰা পাছ কৰাৰ পিছত তেখেতে গৈ কোনোবা হোটেলত চাকৰি কৰিব নালাগে, তেখেত নিজেই হোটেলৰ মালিক হৈ উঠিব পাৰিব অভাৰ এ পিৰিয়ড অফ টাইম। কেলৈ তেখেতে যিহেতুকে কৰ্মৰে থ্ৰু দি গোটেই কোৰ্চটো শিকিব, তো সেই কনফিডেঞ্চ লেভেলটো তেখেতসকলৰ থাকিব। আৰু তাৰে উপৰিও এজ দিছ ইজ এ ইউনিভাৰ্চিটি, চ' অল দ্য কোৰ্চেছ আৰ UGC AICT ৰিকগনাইজ এণ্ড এপ্ৰুভড। চ' আমাৰ যোনটো নৰ্মেল ল'ৰা ছোৱালীৰ যোনখিনি সা সুবিধা থাকে বিভিন্ন ধৰণৰ পৰীক্ষা দিয়াৰ ক্ষেত্ৰত, যদি তেখেত একদম চাকৰিমুখীয়ে হয়, সেইবিলাক ক্ষেত্ৰতো তেখেতৰ কোনো বাধা বিঘ্নতা নাথাকিব। চ' হি হেজ both the worlds open, both options are open for him. দুটাই থাকিব। He can go for government jobs, he can go for industrial jobs, or he can become an entrepreneur. So he has a double advantage. আচ্ছা, ভাল লাগিলে কথাটো আপোনাৰ পৰা জানিবলৈ পায়। কিন্তু ইয়াৰ নতুন ইউনিভাৰ্চিটি ইতিমধ্যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কমপ্লিট হোৱাই নাই। ইয়াত যিখিনি ষ্টুডেণ্ট থাকিব বা যি ফেকাল্টি থাকিব তেওঁলোকৰ কাৰণে হোষ্টেল বা অন্য কিবা তেনেকুৱা ব্যৱস্থা আছে, যিহেতুকে দূৰ দূৰণিৰ পৰা ল'ৰা ছোৱালী ইয়াত আহে, ষ্টুডেণ্ট আহে, ফেকাল্টি আৰু ষ্টুডেণ্টৰ থকাৰ কিবা ব্যৱস্থা? তো দেশতে কিছু সংখ্যক কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, কিন্তু একাডেমিক এক্টিভিটিৰ কাৰণে যোনখিনি সা সুবিধা লাগে, ষ্টাৰ্টিং ফ্ৰম হোষ্টেল, ক্লাছৰুম, লেবৰেটৰী আৰু আনুষংগিক যিখিনি সুবিধাৰ দৰকাৰ সুফলভাৱে ক্লাছ চলাই নিয়াৰ বাবে সকলোখিনি হৈ উঠিছে আৰু ফুল্লি ফাংচনেল। ইতিমধ্যে যোৱা এটা বছৰ ক্লাছ ইয়াত অলৰেডি সফলভাৱে ৰূপায়ণ হৈছে। আমাৰ কেম্পাছত অলৰেডি 1200+ ষ্টুডেণ্টছৰ কাৰণে হোষ্টেল কেপাচিটি আছে, এলং উইথ ফেকাল্টিসকলৰ থকাৰ বাবে ফেকাল্টি হোষ্টেল আছে, মোৰ দেন 70 ফেকাল্টিজ কেন ষ্টে। আৰু উইদিন দ্য নেক্সট 6 months ষ্টাফ কোৱাৰ্টাৰ আৰু আনুষংগিক যিখিনি সুবিধা থাকিব লাগে গোটেইখিনি হৈ উঠিব। আৰু নতুন ইউনিভাৰ্চিটি হিচাপে আমাৰ প্ৰগ্ৰেছ ভালে সংখ্যক হৈছে। আৰু যিকোনো নতুন ইউনিভাৰ্চিটি গঢ় লৈ থকা অৱস্থাত মিনিমাম 2 to 3 years এটা লাগে টু বিকাম ফুল্লি ফাংচনেল এণ্ড ফুল্লি ষ্টেবলিছ। উচ্চ শিক্ষাৰ কাৰণে আমি দেখিবলৈ পাওঁ বহুত ল'ৰা ছোৱালী বাহিৰলৈকে যায়, ষ্টেট আউট অফ ষ্টেট, দিল্লী, বম্বে বা অন্য চেন্নাই বা অন্যান্য হায়দৰাবাদ, বেংগলোৰ, এইবিলাকত বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আছে, তালৈকে যায়। কিন্তু এতিয়া দৰঙত যিহেতুকে আমাৰ মঙলদৈত এইখন হ'ল, নিশ্চয় ইয়াত আহিব, আমি আশাবাদী। আৰু ইয়াত যিটো এডমিশ্যনৰ ছিষ্টেম বা ইয়াত এণ্ট্ৰেঞ্চ কেনেকুৱা ধৰণৰ ছিষ্টেম আছে আপুনি অকণমান জনালে ল'ৰা ছোৱালীখিনি উপকৃত হ'ব। তো আমাৰ ইয়াত যোনবিলাক
দীৰ্ঘমীয়া ডিগ্ৰী কোৰ্চ আছে তেখেতসকলৰ বাবে যোনটো কমন এডমিশ্যন টেষ্ট হয় সেই তেখেতসকলৰ সেইফালৰ পৰা মানে আহি জইন কৰাৰ বাবেও আমাৰ সুবিধা আছে বা এণ্ট্ৰি পইণ্ট আছে আৰু আনফালে আমাৰ ইউনিভাৰ্চিটিয়ে নিজাববীয়াকৈ এডভাৰটাইজ কৰি এপ্লিকেশ্যনছ লয় আৰু সেই এপ্লিকেশ্যনসমূহৰ ওপৰত ভিত্তি কৰি পৰীক্ষা পাতে পৰীক্ষাত যোনসকল উত্তীৰ্ণ হয় তেখেতসকলক ইয়াত এডমিশ্যন দিয়া হয় দ্য এণ্টায়াৰ প্ৰচেছ ইজ ভেৰি ট্ৰান্সপেৰেণ্ট এণ্ড ক্লিন আৰু এইবাৰ আমি মংগলদৈ বাদ দি আৰু 4টামান জেগাত এই পৰীক্ষা দিয়াৰ বাবে সুবিধা কৰি দিয়া হৈছিলে ক'ত কৰিব এইবাৰ যোনবিলাক ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে যাতে তেখেতসকলে পৰীক্ষাৰ নামত বা এডমিশ্যনৰ নামত দূৰলৈ ট্ৰেভেল কৰিব নালাগে সেইকাৰণে শিলচৰ ডিব্ৰুগড় গুৱাহাটী মংগলদৈ আৰু বঙাইগাঁৱত পৰীক্ষা লোৱা হৈছিলে আৰু ইতিমধ্যে সেই পৰীক্ষাসমূহ সমাপ্ত হৈছে আৰু তাৰে ইভালুৱেশ্যন চলি আছে আৰু ৰিজাল্টসমূহ অতি শীঘ্ৰে ডিছক্ল'জ কৰা হ'ব আপুনি উল্লেখ কৰিছে এইবাৰ 500+ ইয়াত এডমিশ্যন হ'ব যিহেতুকে এইখন চৰকাৰী প্ৰতিষ্ঠান ইয়াৰ কোৰ্চ ফিজ বা নিশ্চয় প্ৰাইভেটতকৈ যথেষ্ট কম হ'ব তথাপিও কোৰ্চ ফিজবোৰ যিহেতুকে আপোনাৰ কোৰ্চ ডিউৰেশ্যনটো বেলেগ বেলেগ ধৰণৰ যে 3 years আছে 5 years আছে বা ইণ্টিগ্ৰেটেড আছে 5 yearsৰ গতিকে তেওঁলোকৰ কাৰণে কোৰ্চ ফিজটো নিশ্চয় কমেই হ'ব তথাপিও আপুনি অকণমান ধাৰণা এটা দিব নেকি বাৰু তো যদিও এইটো চৰকাৰী ইনষ্টিটিউট তথাপিও আমি ইয়াত অলপ কোৰ্চ ফিজ ৰাখিছোঁ এই কোৰ্চ ফিজ ৰখাৰ এটাই কাৰণ আমি যিহেতুকে আগতে কৈছোঁ আমাৰ মানে গোটেই প্ৰশিক্ষণটো প্ৰেক্টিকেল অৰিয়েণ্টেড আৰু যেতিয়াই প্ৰেক্টিকেল অৰিয়েণ্টেড হৈ যায় তাতে আনুষংগিক খৰচ কিছুমান থাকে যেতিয়া মেচিন চলে সেই মেচিনৰ লগত যোনবিলাক সা সামগ্ৰী লাগে ডিফাৰেণ্ট টাইপছ অফ ৰ মেটেৰিয়েল যোনবিলাক প্ৰযোজ্য হয় সেই খৰচখিনি যাতে ছাষ্টেইন ৱে ইউনিভাৰ্চিটি যাতে কাৰো ওপৰত গ্ৰাণ্টৰ ওপৰত নিৰ্ভৰ নকৰি চলাই নিব পাৰে তাৰ বাবে এটা মিনিমেল কোৰ্চ ফি থাকে ইয়াৰে লগতে আমাৰ ইয়াৰ প্ৰত্যেকটা ষ্টুডেণ্টৰ প্ৰত্যেক ছেমিষ্টাৰত প্ৰশিক্ষণ হৈ থকা অৱস্থাতে তেখেতসকলৰ অন জব ট্ৰেইনিঙো থাকে ধৰক কম্পিউটাৰ ছায়েন্সত যদি কোনোবাই কোৰ্চ লৈ আছে তেখেতসকলৰ IBMৰ ট্ৰেইনিং হয় আৰু সেই IBMৰ ট্ৰেইনিং চব ইয়াত এনেকুৱা নহয় যে ইয়াতে হ'ব IBMৰ ট্ৰেইনিং আমাৰ এইবাৰ IBM কলকাতা বেছড IBM দিল্লী বেছড তাত প্ৰশিক্ষণ চলি আছে এণ্ড ইন ৰিয়েল ইণ্ডাষ্ট্ৰি এনভাইৰনমেণ্ট তো সেই তেনেকুৱা ধৰণৰ আনুষংগিক অন জব ট্ৰেইনিং আৰু প্ৰেক্টিকেল অৰিয়েণ্টেড ট্ৰেইনিংবিলাকৰ কাৰণে আমি এটা মিনিমাল কোৰ্চ ফিজ ৰাখিছোঁ যোনটো এট দ্য এণ্ড অফ দ্য ডে এই গোটেই কোৰ্চ ফিখিনি ষ্টুডেণ্টৰ প্ৰশিক্ষণৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় এতিয়া ছামাৰ ভেকেশ্যন চলি আছে তথাপিও আমি দেখিছোঁ বহুত ষ্টুডেণ্ট ইয়াত আছে এই কিহৰ কাৰণে আহিছে ক'ৰ পৰা আহিছে বা আপোনালোকৰ কলেজৰ পৰাও ইউনিভাৰ্চিটিৰ পৰাও বেলেগ বেলেগ ষ্টেটত বা বেলেগ ইউনিভাৰ্চিটিলৈকে যাব নেকি ইন ফিউচাৰ তো আমি এই ইয়াৰে ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰি দিয়া হৈছে কিছুমান ফ্ৰী ইণ্টাৰ্ণশ্বিপ আছে পেইড ইণ্টাৰ্ণশ্বিপ আছে আৰু ইণ্টাৰ্ণশ্বিপ কৰাৰ সময়ত তেখেতসকলে ষ্টাইপেণ্ডো পায় তেনেকুৱা বিভিন্ন ধৰণৰ কোৰ্চ চলাই থকা হৈছে আৰু আমাৰ ইয়াৰ ষ্টুডেণ্টো মই যেনেকৈ কৈছোঁ অন জব ট্ৰেইনিঙৰ ক্ষেত্ৰত তেখেতসকলো বাহিৰত গৈছে তেখেতসকলে সেই বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল এনভাইৰনমেণ্টত ট্ৰেইনিং লৈ আছে যোনটো ট্ৰেইনিঙৰ বাবে তেখেতসকলে দে গেট পেইড অলছ' ফৰ দ্য চেম তো বিভিন্ন ধৰণৰ ইণ্টাৰ্ণশ্বিপ এক্টিভিটি চলি আছে আৰু উইথ ডিউ প্ৰগ্ৰেছ অফ টাইম এইবিলাক বস্তু আৰু ষ্ট্ৰং হৈ উঠিব আৰু মোৰ এফেক্টিভ হৈ উঠিব যাতে যোনে এইবিলাক ইণ্টাৰ্ণশ্বিপ লয় বা আমাৰ ইয়াৰ থ্ৰু OJTৰ এক্টিভিটিবিলাক কৰে তেখেতসকলে যাতে দে আৰ ভেৰি একাষ্টম উইথ দ্য ৰিয়েল ৱৰ্ল্ড এক্টিভিটি আৰু কোনো ধৰণৰ চাকৰিৰ ক্ষেত্ৰত বা এণ্টাৰপ্ৰিনেশ্যনেল এক্টিভিটিৰ ক্ষেত্ৰত তেখেতসকলৰ ভৱিষ্যত লাইভলিহুডৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় হয় এটা কথা ক'বলৈ গ'লে এই ইউনিভাৰ্চিটিত যদি আমি শিক্ষা গ্ৰহণ কৰোঁ বা আমাৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে তেতিয়াহ'লে কৰ্মসংস্থাপনৰ কাৰণে হয় নিজে এণ্টাৰপ্ৰিনাৰ্ছ হ'ব পাৰে বা তেওঁ অন্য কোনোবা এমপ্লয়ি হ'ব পাৰে কিন্তু মানে এই কৰ্মসংস্থাপনৰ কাৰণে কোনোদিন চিন্তা কৰিবলগীয়া নহয় আৰু ইয়াত আপুনি কৈছে ইয়াত প্ৰেক্টিকেলটো বেছি হয় যিহেতুকে প্ৰেক্টিকেল ইয়াত বেছি হয় থিয়ৰিতকৈ গতিকে ইয়াত এই প্ৰেক্টিকেল নলেজটোৰ পৰা যিকোনো কাম তেওঁলোকে কৰিবলৈ এটা মনত সাহসো নিশ্চয় তেওঁলোকে পায় ধন্যবাদ আপোনাক বহুত ধন্যবাদ জনালোঁ আমি আজি আপুনি আমাক এইখিনি সময় দিলে ফেচ টু ফেচ অনুষ্ঠানক আৰু ভৱিষ্যতেও আপোনালোকৰ এই শিক্ষানুষ্ঠানৰ জৰিয়তে আৰু বহুত ল'ৰা ছোৱালী আহিব বহুত যাব ওলাই যাব গতিকে সকলোৰে কৰ্মসংস্থাপন পাওক সকলোৱে এগৰাকী সুফল এণ্টাৰপ্ৰেনাৰ্ছ হিচাপে প্ৰতিষ্ঠা লাভ কৰক এই কামনা কৰিছোঁ আৰু আপোনাক আজি ধন্যবাদ জনাইছোঁ থেংক ইউ ভেৰি মাছ